VCDC উঠাই দিয়া নহয়, ইলেকশ্যন হ'ব লাগে। তেতিয়াহ'লে কি হ'ব, যি জাতিৰ মানুহ য'ত আছে তেওঁলোকৰে VCDC হ'ব, নিজৰ ঘৰৰ ল'ৰা ছোৱালী হ'ব, ঘৰৰ মা বাবা হ'ব। অসমত যেনেকৈ পঞ্চায়ত আছে, মানুহে অন্যায় কৰিব নোৱাৰে, ইয়াতে VCDCটো নমিনেটেড হয়। সেইকাৰণে একদম বৰালি মাছ হয়। মই ক'লো নহয়, কোনো বিজেপি বিলাকো হ'ব নালাগে চেয়াৰমেন, এইবিলাকত সোমাবই নালাগে। মই বিজেপিৰ মানুহবিলাককো কৈছোঁ, নলবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে, জালুকবাৰীত যদি চবেই অৰুণোদয় পাব পাৰে, চবেই প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে, BTCত কিয় নোৱাৰে? সেইকাৰণে মই বিজেপিৰ মানুহকো কৈছোঁ যে ইলেক্টেড VCDC হ'ব লাগে, লিষ্টত নাম দি VCDC হ'ব নালাগে। আৰু এইটো BTCৰ ৰাইজে বিচাৰিছে, এইটো মোৰ কথা নহয়। আৰু বিজেপি হ'লেও ভুলটো ভুল, এইটো বিজেপি হ'লে 7 খুন মাফ, এইটো মোৰ ছিষ্টেমত নাই। বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া, মই বেয়া কাম কৰিলেও বেয়া, আমি কোনো ভগৱান নহয়। হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিলেও বেয়া, বিজেপিয়ে বেয়া কাম কৰিলেও বেয়া। যোনে যি ইচ্ছা তাকে কৰে, ৰাইজৰ প্ৰতি একাউণ্টেবল নহয়। সেইকাৰণে 125তম সংশোধনীত আমি ইতিমধ্যে ব্যৱস্থা নিছোঁ যে VCDCটো ইলেক্টেড হ'ব লাগে।